নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। শুক্ৰবাৰে জ্ঞানৰ দেৱী মা সৰস্বতীৰ পূজা। এই দিনটোত শিক্ষাৰ্থী বা ছাত্ৰ ছাত্ৰীয়ে দুটা ভুল কাম কেতিয়াও কৰিব নালাগে, যাৰ ফলত তেওঁলোকৰ শিক্ষা বা পঢ়া শুনাৰ জীৱন আধাতে সামৰিবলগীয়া হয়, নাইবা তেওঁলোকে সফলতা লাভ কৰিব নোৱাৰে। এনে ভুল কামৰ বাবে মাতা সৰস্বতীৰ কৃপাৰ পৰা বঞ্চিত হ'বলগীয়া হয় তেওঁলোক। ইয়াৰ বিপৰীতে যদি সৰস্বতী পূজাৰ দিনা ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থীসকলে নিজৰ পঢ়াৰ টেবুলত তিনিটা কাম কৰিব পাৰে, তেনে তেওঁলোকৰ পঢ়াৰ ক্ষেত্ৰত মাতা সৰস্বতীৰ কৃপা ইমানেই আহে, তেওঁলোক সৌভাগ্য নামি আহে। পঢ়াৰ ক্ষেত্ৰত পঢ়াৰ জীৱনত থকা বাধা বিঘিনি দূৰ হৈ তেওঁলোক কেতিয়াও থমকি ৰ'বলগীয়া নহয়। তেওঁলোকৰ পঢ়াৰ জীৱনত যেনেকৈ আশা কৰে তেনেকৈ সফলতা আজৰি আনিব পাৰে। যদি কোনো ব্যক্তিৰ প্ৰতি মাতা সৰস্বতী বিতুষ্ট হয়, যিমান সা সুবিধা থাকিলেও শৈক্ষিক জীৱনত আগবাঢ়িব নোৱাৰে, যাৰ ফলস্বৰূপে তেনে ল'ৰা ছোৱালীৰ জীৱনত শিক্ষাৰ দিশত আন্ধাৰ নামি আহে আৰু সমাজত বা আত্মীয় কুটুম্বৰ ওচৰত গ্লানিৰ সন্মুখীন হ'বলগীয়া হয়। 2026 বৰ্ষত সৰস্বতী পূজা অৰ্থাৎ বসন্ত পঞ্চমী 23 জানুৱাৰী শুক্ৰবাৰে পৰিছে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম এই দিনটোত শিক্ষাৰ্থী বা ছাত্ৰ ছাত্ৰীসকলে কোনকেইটা ভুল কাম কেতিয়াও কৰিব নালাগে, ফলস্বৰূপে তেওঁলোকৰ শিক্ষা জীৱনত বাধা বিঘিনি আহি পঢ়াৰ জীৱনলৈ অন্ধকাৰ নামি আহে। এজন শিক্ষাৰ্থীয়ে এই দিনটোত কৰা কোন দুটা ভাল কামৰ বাবে তেওঁলোকৰ জীৱনত উন্নতি হয়, এই দিনটোত নিজৰ পঢ়াৰ টেবুলত বা সৰস্বতী দেৱীৰ ওচৰত কি কৰিব পাৰিলে মাতা সৰস্বতীৰ কৃপাত শিক্ষাৰ জীৱনত যশ মান গৌৰৱ অৰ্জন কৰি পৰীক্ষাসমূহত ভাল ফলাফল দেখুৱাব পাৰে। সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন পঢ়া শুনা কৰি থকা ল'ৰা ছোৱালী আৰু শিক্ষাৰ্থীৰ বাবে অতি দৰকাৰী ভিডিঅ'। যদি সৰস্বতী পূজাৰ আগত আজিৰ ভিডিঅ'টো চাই পূজাৰ দিনা কোনো ছাত্ৰ ছাত্ৰীয়ে সৰস্বতীৰ বাবে এই কামসমূহ নিয়ম মানি কৰিব পাৰে, তেনে সেই ল'ৰা ছোৱালীৰ পঢ়াৰ ক্ষেত্ৰত বা জ্ঞানৰ দিশত তেওঁলোকে কেতিয়াও পাছলৈ ঘূৰি চাব নালাগে। তেওঁলোকে সৰস্বতী মাতৃৰ কৃপাত সদায় আগবাঢ়ি গৈ আগস্থান পাব পাৰিব। গতিকে শিক্ষাবিদ্যা লোৱা বা পঢ়া শুনা কৰি থকা ছাত্ৰ ছাত্ৰীসকলে যদি আজিৰ ভিডিঅ'টো চাই বা অভিভাৱকসকলে যদি আজিৰ ভিডিঅ'টো চাই পূজাৰ দিনা তেওঁলোকৰ সন্তানৰ দ্বাৰা যদি এই কামকেইটা কৰিব পাৰে, তেনে নিশ্চিতভাৱে উপকৃত হোৱাৰ সুযোগ পাব। মাতা সৰস্বতী হৈছে শিক্ষা, জ্ঞান, বুদ্ধি, সংগীত, কলা, যিমানবোৰ বিদ্যা আছে এই সকলোবোৰৰ অধিষ্ঠিতা দেৱী। জ্ঞানৰ দেৱী সৰস্বতীক মাঘ মাহৰ শুক্লা পঞ্চমীৰ দিনা পূজা কৰা হয়। এই দিনাই তেওঁৰ আৱিৰ্ভাৱ হৈছিল। এই পঞ্চমীক বসন্ত পঞ্চমী বুলিও কোৱা হয়। কেৱল মাত্ৰ এই দিনটোত কৰা কিছুমান ভুল কামৰ বাবেই পঢ়াৰ জীৱন নষ্ট হৈ পৰে, আৰু এই দিনটোত কৰা কিছুমান ভাল কামৰ বাবেই পঢ়া শুনা বা শিক্ষাৰ জীৱনত থকা বাধা বিঘিনি দূৰ হৈ শিক্ষাৰ দিশত উন্নতি আনি সুনাম অৰ্জন কৰিব পাৰে। সেয়েহে প্ৰতিগৰাকী অভিভাৱক বা মাক দেউতাকে এইদিনা নিজৰ সন্তানৰ ক্ষেত্ৰত অলপ সতৰ্ক হৈ এইদিনা কৰিবলগীয়া কামসমূহৰ ওপৰত গুৰুত্ব দিলেই সন্তানৰ শিক্ষাৰ জীৱনত পৰিৱৰ্তন আহি ভবামতে ফলাফল লাভ কৰি সুখী হ'ব পাৰে। শাস্ত্ৰ অনুসৰি এই দিনটোত প্ৰতিজন শিক্ষাৰ্থী বা পঢ়া শুনা কৰা ল'ৰা ছোৱালীৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন। ইয়াৰো আছে ডাঙৰ ৰহস্য। ভগৱান শ্ৰীকৃষ্ণৰ বাক্য অনুসৰি এইদিনা যিজনে মাতা সৰস্বতীক ভক্তি কৰি নিয়ম মানি পূজা প্ৰাৰ্থনা কৰে, লগতে মাতাৰ বাবে কিছুমান সৰু সৰু কাম কৰিব পাৰে, তেনে মাতাৰ বিশেষ কৃপা পৰে তেওঁলোকৰ ওপৰত আৰু তেওঁৰ কণ্ঠত মাতা সৰস্বতী বাস হয়। ভগৱান শ্ৰীকৃষ্ণই যেতিয়া শৈশৱকালত প্ৰথম বাঁহীত সুৰ তুলিবলৈ লৈছিল, তেতিয়া তেওঁ বাঁহীত বহু চেষ্টা কৰিও সুৰ তুলিব পৰা নাছিল। নাৰায়ণৰূপী কৃষ্ণৰ চেষ্টা বিফল হোৱাৰ ভয়ত সৃষ্টিপতি ব্ৰহ্মা আহি তেওঁৰ সন্মুখত উপস্থিত হৈ ক'লে, হে জগতপালক, দেৱী সৰস্বতী হৈছে সমস্ত জীৱৰ কণ্ঠৰ গৰাকী। আপোনাৰ সহায়ৰ হেতু দেৱী সৰস্বতী বহু আগ্ৰহেৰে বাট চাই আছে। আপুনি মাথো এবাৰ তেওঁক স্মৰণ কৰক বা আহ্বান কৰক, তেওঁ আহি আপোনাক সহায় কৰিব। তেওঁক আপুনি আজ্ঞা দিয়ক, তেওঁ আপোনাৰ কণ্ঠত স্থিতি হৈ আপোনাৰ বাঁহীত মধুৰ সুৰ তুলিব। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই মাতা সৰস্বতীক আহ্বান কৰিলে আৰু মাতা সৰস্বতী আহি কৃষ্ণৰ কণ্ঠত স্থিতি হ'ল, আৰু শিশু কৃষ্ণই বাঁহীত পুনৰ সুৰ তুলিবলৈ চেষ্টা কৰিলে। মাতা সৰস্বতীৰ কৃপাত কৃষ্ণৰ বাঁহীত ভুৱন ভুলোৱা সুৰ নিৰ্গত হ'ল, যি সুৰত পশু পক্ষী তৰুতীৰ্ণ সকলো আনন্দত পাৰ নেপোৱা হ'ল। সেইদিনাই বসন্ত পঞ্চমী বা মাঘ শুক্লা পঞ্চমী আছিল।
তেতিয়া নাৰায়ণৰূপী কৃষ্ণই দেৱী সৰস্বতীৰ কাৰ্যত সন্তোষিত হৈ কৈছিল আৰু তেওঁক বৰ প্ৰদান কৰি কৈছিল, হে দেৱী, তুমি আমাক ধন্য কৰিলা। আজি বসন্ত পঞ্চমী, আজিৰ দিনটোত যি লোকে তোমাক সৎভাৱে পূজা কৰি ভক্তি কৰিব, আমাৰ বাক্য অনুসৰি তুমি তেওঁৰ কণ্ঠত বাস কৰিবা। এই দিনটোতেই তোমাক মনুষ্যই পূজা কৰিব। যিজনে এইদিনা তোমাক অনাদৰ কৰিব বা অৱজ্ঞা কৰিব, তেওঁ শিক্ষা জীৱনত জ্ঞান বিকাশ নহ'ব। যিজনে এই দিনটোত শিক্ষা আৰম্ভ কৰিব, তেওঁ শিক্ষা বিদ্যাত তোমাৰ কৃপাত সদায় জিলিকি থাকিব। সেয়েহে শাস্ত্ৰ অনুসৰি সৰস্বতী পূজাৰ দিনা শিশুৰ প্ৰথম শিক্ষা আৰম্ভ কৰিব পাৰিলে অতি মংগল হয়, বা শিশুক প্ৰথম বিদ্যালয়লৈ নিব পাৰিলে সেই শিশুৰ শিক্ষাৰ ক্ষেত্ৰত সকলোতকৈ আগত থাকিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক শিক্ষাৰ্থী বা ছাত্ৰ ছাত্ৰীসকলে এইদিনা কোন দুটা ভুল কাম কেতিয়াও কৰিব নালাগে, যাৰ ফলত শিক্ষাৰ জীৱনত বাধা বিঘিনি আহি থমকি ৰ'বলগীয়া হয়, আৰু এইদিনা কি কি কাম কৰিব পাৰিলে শিক্ষা বিদ্যা জ্ঞান বুদ্ধিত চোকা হৈ মাতা সৰস্বতীৰ কৃপাত সকলোতকৈ শ্ৰেষ্ঠ হ'ব পাৰে। শিক্ষাৰ্থীসকলে এইদিনা নিজৰ পঢ়াৰ টেবুলত কোনসমূহ কাম কেতিয়াও নকৰাকৈ থাকিব নালাগে। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা সৰস্বতী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। প্ৰতিজন ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থীয়ে সৰস্বতী পূজাৰ দিনা নিজৰ পঢ়াৰ টেবুলত এইসমূহ কাম কৰাটো অতি দৰকাৰী। পুৱা স্নান কৰাৰ পাছত পঢ়াৰ টেবুল পৰিষ্কাৰ পৰিচ্ছন্ন কৰি কিতাপ বহি পৰিপাটিকৈ থ'ব লাগে। ইয়াৰ পিছত মা সৰস্বতীক স্মৰণ কৰি এগছি সৰিয়হৰ তেলৰ চাকি জ্বলাব লাগে। এই চাকি গছি মাটিৰ চাকি ব্যৱহাৰ কৰিব লাগে। এই চাকি গছিত ৰঙা শলিতাৰেহে চাকি জ্বলাব লাগে। এই গছি চাকিৰ ইমানেই গুৰুত্ব আছে যে এই চাকি গছিৰ নিয়মত দিলে বন্তি গছিৰ পোহৰৰ দৰে শিক্ষাৰ জীৱন উজ্বলি উঠে। এই গছি চাকি জ্বলোৱাৰ ক্ষেত্ৰত চাকি গছিৰ তলত কেইটামান চাউল দিব লাগে আৰু বন্তি গছিৰ তেলত এপাহ ৰঙা অথবা হালধীয়া ফুল দিব লাগে। এই কথা যদি কোনো শিক্ষাৰ্থীয়ে কৰিব পাৰে তেনে তেওঁৰ শিক্ষাৰ ক্ষেত্ৰত বাধা বিঘিনি একেবাৰে নাইকিয়া হৈ পৰে। যদি পঢ়াৰ টেবুলত সৰস্বতী দেৱীৰ মূৰ্তি বা ফটো আছে, এইদিনা সেই মূৰ্তি বা ফটো অপৰিষ্কাৰ কৰি কেতিয়াও ৰাখিব নালাগে। পুৱা স্নান কৰি সেই ফটো বা মূৰ্তিক গংগাজল ছটিয়াই শুদ্ধ কৰিব লাগে। সেই ফটো বা মূৰ্তিৰ ওচৰত এটি পাত্ৰটো পূৰ হৈ থকাকৈ পানী ৰাখিব লাগে আৰু সেই পানীত কেইটামান চাউল দি থ'ব লাগে। সেই পানীৰ পাত্ৰটোৰ কাষত যদি এটা গোটা নাৰিকল ৰাখিব পৰা হয় তেনে বাবা গণেশৰ পৰম কৃপা লাভ কৰিব পাৰে। যেনেকৈ দেৱী সৰস্বতী কণ্ঠৰ গৰাকী, ঠিক তেনেকৈ বাবা গণেশ হৈছে জ্ঞানৰ অধিকাৰী দেৱতা, বিপদ বিঘিনি নাশৰ দেৱতা। নাৰিকল হৈছে গণেশৰ প্ৰিয় ফল। এই নাৰিকল যদি ৰাখিব পাৰে তেনে গণেশৰ কৃপাত জ্ঞানৰ প্ৰসাৰ হৈ সুনাম আহে। এইদিনা কোনো ছাত্ৰ ছাত্ৰীয়ে দেৰিলৈকে শুই থাকিব নালাগে। খুব সোনকালে উঠিব লাগে। পাৰিলে সূৰ্য উদয়ৰ আগতেই উঠি মুখ হাত ধুই সূৰ্য উদয়ৰ দৃশ্য দৰ্শন কৰিব লাগে। সূৰ্যদেৱ হৈছে সত্য আৰু সাহসৰ প্ৰতীক। যদি সূৰ্য উদয়ৰ দৃশ্য চাই সূৰ্যৰ দিশে মুখ কৰি ঐং শ্ৰী সৰস্বতীয়ে নম মন্ত্ৰ জপ কৰিব পৰা হয় তেনে মাতা সৰস্বতীৰ লগতে সূৰ্যনাৰায়ণৰ কৃপাত শিক্ষাৰ জীৱনত উজ্বলি উঠে আৰু শিক্ষাৰ জীৱনত পোহৰৰ বাট মুকলি হয়। পঢ়াৰ ক্ষেত্ৰত থকা সকলো বাধা বিঘিনি দূৰ হৈ যশ মান গৌৰৱৰ অধিকাৰী হ'ব পাৰে। সেইজনে যিমান বেয়া পৰিস্থিতিকো জয় কৰি নিজৰ শিক্ষাৰ দ্বাৰা সমাজত এদিন জিলিকি উঠিব পাৰে। এইদিনা ৰাতিপুৱা স্নান কৰাৰ আগত যদি নিমপাত হালধি পিচি নিজৰ শৰীৰত লগাই স্নান কৰিব পাৰে তেনে সেই ছাত্ৰ ছাত্ৰীৰ শৰীৰ আৰু মনৰ দৃঢ়তা বাঢ়ে, মনত ৰোৱা ক্ষমতা বৃদ্ধি হয়। লগতে সেই ছাত্ৰ ছাত্ৰীয়ে পঢ়াৰ ক্ষেত্ৰত নাম কৰিব পাৰে, শিক্ষাৰ দিশত আগুৱাই যোৱাত সহায় হয়। আপোনাৰ শিশুটিক যদি সৰস্বতী পূজাৰ দিনা ৰাতিপুৱা এই কাম কৰাব পাৰে তেনে অধিক সফলতা আনিব পাৰিব। সেই শিশুৱে সদায় আগস্থান অধিকাৰ কৰি যেনেকৈ আশা কৰিব তেনেকৈ ফল পাব। বিধি অনুসৰি সৰস্বতী পূজাৰ দিনা সৰস্বতী দেৱীৰ পূজা কৰি শেষ নোহোৱা পৰ্যন্ত শিক্ষাৰ্থীসকলে খাদ্যবস্তু গ্ৰহণ কৰিব নালাগে। শাস্ত্ৰ অনুসৰি অনাহাৰে পূজা কৰিব পাৰিলে বা ব্ৰত ৰাখিব পাৰিলে সেই পূজা বা ব্ৰতৰ ফলপ্ৰাপ্তি হয়। পূজাৰ দিনা দেৱী মাতাক খালী হাতে কেতিয়াও সেৱা কৰিব নালাগে। পাৰিলে দেৱী মাতাৰ চৰণত কিতাপ কলম বহী আদি আগবঢ়াব লাগে, বন্তি খৰচা দিব লাগে।
যদি এইসমূহ দিব পৰা নহয় তেনে মাৰ চৰণত স্পৰ্শ হোৱাকৈ এমুঠি চাউল দিহে পূজাৰ দিনা সেৱা কৰিব লাগে। পূজাৰ দিনা দেৱীক সেৱা কৰাৰ সময়ত যদি ফুলৰ মালা বা ফুল দেৱীৰ চৰণত আগবঢ়োৱা হয়, বিশেষকৈ পলাশ ফুল দিয়া হয়, তেনে অতি ভাল হয়। দেৱী সৰস্বতীৰ পলাশ ফুল অতি প্ৰিয়। দেৱী সৰস্বতীৰ বগৰী ফল অতি প্ৰিয়। সৰস্বতী মাতাৰ পূজাৰ দিনা বগৰী ফল আগবঢ়াব পাৰিলে অতি ভাল হয়। শাস্ত্ৰ অনুসৰি পূজাৰ সময়ত দেৱী দেৱতাৰ কাৰণে যি নৈবেদ্য বা ফল মূল আগবঢ়োৱা হয়, সেই ফল মূল বা নৈবেদ্য পূজা নভগালৈকে ভক্ষণ কৰিব নালাগে। সৰস্বতী পূজাৰ দিনা শিক্ষাৰ্থী বা ছাত্ৰ ছাত্ৰীসকলে ভুলতো বগৰী ফল খাব নালাগে। এনে কাৰ্যৰ দ্বাৰা মাতা সৰস্বতী ক্ষোভিত হয় বুলি বিশ্বাস কৰা হয়। পূজাৰ দিনা ছাত্ৰ ছাত্ৰীসকলে বা পঢ়া শুনা কৰা ল'ৰা ছোৱালীয়ে নিজৰ কথা বতৰাৰ ওপৰত গুৰুত্ব দিব লাগে। সদায় সজাগ সচেতন হ'ব লাগে এইদিনা কথা বতৰা কওঁতে। বেদ পুৰাণ অনুসৰি মাতা সৰস্বতী সকলোৰে কণ্ঠত থাকে। সেয়েহে এই দিনটোত শিক্ষা গ্ৰহণ কৰি থকা ল'ৰা ছোৱালীয়ে হাই কাজিয়া, ডাঙৰ কথা, ডাঙৰ মাত, মিছা কথা কেতিয়াও ক'ব নালাগে। যাৰ ফলত কণ্ঠত থকা সৰস্বতী ক্ষোভিত হয় আৰু সেই কণ্ঠত স্মৃতিশক্তি কম হয়। বন্ধু বান্ধৱীসকল, সৰস্বতী পূজাৰ দিনা শিক্ষাৰ্থী বা ছাত্ৰ ছাত্ৰীসকলে যদি এইসমূহ কাম বা কথাৰ প্ৰতি গুৰুত্ব দিব পাৰে, তেনে মাতা সৰস্বতীৰ কৃপাত আশা কৰা মতে শিক্ষাৰ দিশত বাধা বিঘিনি দূৰ হৈ যিকোনো পৰীক্ষা নিৰীক্ষাত আগুৱাই যোৱাৰ সুযোগ সুবিধা পাব পাৰে। আশা কৰিছোঁ এইসমূহ কাম কৰি নিশ্চয় শিক্ষাৰ্থীসকল উপকৃত হ'ব পাৰিব সৰস্বতী পূজাৰ দিনা। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।